বৈদেশিক সচিব বিক্ৰম মিশ্ৰী তেওঁৰ একমাত্ৰ অপৰাধ আছিল যে তেওঁ এই সমগ্ৰ অভিযানৰ সময়ত ভাৰতৰ মুখ হৈ পৰিছিল। তাৰ পিছত যেতিয়া ভাৰতে 3 দিনৰ ভিতৰত যুদ্ধবিৰতি ঘোষণা কৰিছিল তেতিয়া তেওঁক আৰু তেওঁৰ জীয়েকক সংস্কাৰী ৰাজনৈতিক দলৰ কৰ্মীসকলে অশ্লীলভাৱে আক্ৰমণ কৰিছিল। মনত ৰাখিব, হিমাংশী নৰৱালে মাত্ৰ এইটো কৈছিল যে এই আক্ৰমণৰ বাবে মুছলমানসকলক দোষাৰোপ কৰা উচিত নহয়, কাশ্মীৰীসকলক এই আক্ৰমণৰ বাবে দোষাৰোপ কৰা উচিত নহয়। তাৰ পিছত তেওঁৰ বিৰুদ্ধে কেনেকৈ অশ্লীল আক্ৰমণ কৰা হৈছিল। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰচাৰ যন্ত্ৰৰ কৰ্মকৰ্তাসকলে তেওঁলোকৰ লাজ নাই। সন্ত্ৰাসবাদীৰ আক্ৰমণত স্বামীক হেৰুওৱা হিমাংশী নৰৱাল, কিন্তু তেওঁৰ হৃদয়ত কোনো ঘৃণা নাছিল। এতিয়া তেওঁলোকৰ মন্ত্ৰী, নেতা, বিধায়কে কৰ্ণেল সুফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীসকলৰ ভনী বুলি ক'বলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰী, মই আপোনাক সুধিব বিচাৰিছোঁ, যোৱাকালি যেতিয়া আপুনি ৰাষ্ট্ৰৰ নামত ভাষণ দিছিল তেতিয়া আপুনি বহু বিষয়ৰ ওপৰত নীৰৱ আছিল, কিয়? আপুনি দেশক এইটো কোৱা নাই যে যেতিয়া আমাৰ সেনাই অগ্ৰগতি লাভ কৰি আছিল আৰু পাকিস্তান পৰাজয়ৰ সন্মুখীন হ'বলৈ ধৰিছিল আপুনি কেনেকৈ 3 দিনৰ ভিতৰতে যুদ্ধবিৰতি ঘোষণা কৰিলে? কিয় আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰে বাৰে কৈ আছে যে মই কোৱা বাবে এইটো হ'ল? আপোনাৰ ভাষণৰ আধা ঘণ্টা আগতে আকৌ এবাৰ আমাক ভয় দেখুৱাইছিল আৰু কৈছিল যে যদি এই চুক্তি নহয় তেন্তে মই বেপাৰ বাণিজ্য ৰোধ কৰি দিম। মানে বাণিজ্যৰ সন্মুখত দেশপ্ৰেমৰ সৈতে চুক্তি কৰা হৈছে নেকি?